আজি কংগ্ৰেছৰ ওচৰত কংগ্ৰেছে আমাক তালিকা বিচাৰিছিলে আৰু তালিকা দি দিয়া হ'ল। কিন্তু মই এইটোও আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ যে কেইটা চিট আমি বিচাৰিছোঁ আৰু কোনকেইটা চিট বিচাৰিছোঁ আৰু কোনকেইটা চিট নহ'লেই আমি কেতিয়াও নেমানো, সেই কথাও আপোনালোকক মই ক'ব নোৱাৰোঁ। সেই কথাটো কোৱাটো কোনেও উচিত নহয়। আপোনালোকে যিটো কথা কৈছে যে কংগ্ৰেছে 100টা চিট, মই ভাবোঁ যে কংগ্ৰেছেও 100টা চিট বুলি মেডিয়াক কোৱাটো উচিত নহয়। যদি কিবা আমি কথা পাতিব লাগে সেইটো আমি আমাৰ ভিতৰত কথা পাতিম। 100টা চিটত যদি কংগ্ৰেছ উঠিলে ভাল হয় তেতিয়াহ'লে 100টা উঠিব, 126টাত উঠিলে যদি কংগ্ৰেছ ভাল হয় 126টাত উঠিব, আৰু যদি 80টাত উঠিলে ভাল হয় তেতিয়াহ'লে 80টাত উঠিব। আমি যেটাত উঠিব লাগে সেইটোত উঠিলে জিকিম, আমি সেইকেইটা চিটত আমি উঠিম। গতিকে মই ভাবোঁ যে এই সময়ত ৰাইজৰ দলে কেইটা চিট পাব, কংগ্ৰেছে কেইটা চিট পাব, জাতীয় পৰিষদে কেইটা চিট পাব, CPI CPM CPIMলে কেইটা চিট পাব আৰু API-LCA কেইটা চিট পাব, এইটো ইম্পৰ্টেণ্ট নহয়। দৰকাৰী কথাটো হ'ল যে আমি সকলোৱে মিলি বিজেপিক হৰুৱাব পাৰিম নে নোৱাৰিম। যদি বিজেপিক হৰুৱাব পাৰোঁ, গণশত্ৰু হিমন্ত বিশ্ব শৰ্মাক যদি এইবাৰ আমি খেদিব পাৰোঁ, তেতিয়াহ'লে সেইটোক এলায়েন্স বুলি ক'ম। আৰু যদি নিজৰ ভিতৰত অকল আসনৰ কাজিয়া লাগিবৰ কাৰণে যদি কিবা কৰিছোঁ, তেতিয়াহ'লে মই সেইটোক এলায়েন্স বুলিয়ে নকওঁ।